নমস্কাৰ এজুকেটৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টোত বহুত এটা ভাল খবৰ লৈ আহিছো যিসকলে এসএসসি জিডি ভ্যাকেন্সিৰ কাৰণে বহু সময়ৰ পৰা তেওঁলোকে ওয়েট কৰি আছিল সেই সকলৰ বাবে খুব এটা ভাল খবৰ আজি ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিছো গতিকে এসএসসি অফিচিয়েল ৱেবছাইটৰ পৰা 17 তাৰিখ অৰ্থাৎ আজি এখন নোটিফিকেশন তেওঁলোকে ৰিলিজ কৰিছে আৰু সেই নোটিফিকেশনখনত এসএসসি জিডি ফালৰ পৰা বিভিন্ন ভ্যাকেন্সি তেওঁলোকে খালি কৰিছে গতিকে সেই অফিচিয়েল নোটিফিকেশনখনত কোনকেটা পোষ্টত কিমান ভ্যাকেন্সি খালি হৈছে এসএসসি জিডি ফালৰ পৰা সেই অফিচিয়েল নোটিফিকেশনখন তোমালোকক এবাৰ দেখুৱাব বিচাৰিছো আৰু সেই অফিচিয়েল নোটিফিকেশনখনত কি দিয়া আছে সেইখিনি কথা তোমালোকৰ লগত ডিসকাস কৰিম তেন্তে বলা ভিডিঅটো আৰম্ভ কৰো গতিকে দেখিছা তোমালোকে এইখনেই এসএসসি ফালৰ পৰা অফিচিয়েলি জাৰি কৰা আজি অফিচিয়েল নোটিফিকেশনখনত আৰু ইয়াত কি দিয়া আছে চোৱা তোমালোকে অনলাইন এপ্লিকেশন আজিৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ 17 তাৰিখ 7 মাহ 2021 পৰা ইয়াৰ লাষ্ট ডেট হৈছে 31 তাৰিখ 8 মাহ 2021 আগষ্টৰ 31 তাৰিখলৈকে আৰু যিসকল লোকে অনলাইন ফি পেমেন্ট কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে 2 ছেপ্টেম্বৰলৈকে লাষ্ট ডেট দিয়া হৈছে আৰু যিসকল অফলাইন চালানৰ জৰিয়তে তেওঁলোকে পেমেন্ট কৰিম বুলি ভাবে তেন্তে তেওঁলোকৰ কাৰণে 4 ছেপ্টেম্বৰলৈকে ডেটটো দিয়া হৈছে আৰু তাৰ পিছত কি দিছে চোৱা আৰু এই এক্সামটো সম্পূৰ্ণ কম্পিউটাৰ বেসড এক্সামিনেশন হ'ব অৰ্থাৎ সিবিটি টেষ্ট হ'ব ইয়াত তাৰ পিছত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট থাকিব মেডিকেল টেষ্ট থাকিব সেইখিনি আমি পিছত আলোচনা কৰিম গতিকে প্ৰথমে চাই লওঁ যে কি কোনটো পোষ্টত কিমান ভ্যাকেন্সি খালি হৈছে গতিকে তোমালোকে এই টেবুলখন চোৱা এসএসসি জিডি ফালৰ পৰা কোনকেটা ফোৰ্সত ভ্যাকেন্সি খালি হৈছে তোমালোকে চোৱা ফোর্স দিয়া আছে এফালে দেখিছা তোমালোকে বিএসএফ সিআইএসএফ সিআরপিএফ এসএসবি আইটিবিপি আসাম রাইফল এনআইএএসএসএফ হ্যাঁ এইকেটা পোস্টত কি হৈছে ভ্যাকেন্সি খালি হৈছে আৰু এইকেটা পোস্টৰ কোনটোত কিমান ভ্যাকেন্সি খালি হৈছে এতিয়া চোৱা প্ৰথমে বিএসএফত টোটাল পোস্ট খালি হৈছে 7545 ঠিক আছে তাৰপিছত সিআইএসএফত total post খালি আছে 8464 CRPF ত এই নোটিফিকেশন খনত ভ্যাকেন্সি দিয়া হোৱা নাই আৰু তাৰ পিছত দিছে SSB total post 3806 তাৰ পিছত ITBP total post 1431 আসাম ৰাইফলত total 3785 NIA তো কি হৈছে ইয়াত পোষ্ট দিয়া হোৱা নাই NIA জিরো পোস্ট শো কৰিছে এই নোটিফিকেশন খনত এসএসএফত টোটাল পোস্ট হৈছে 240 নোটিফিকেশন খনত দিয়া মতে কি হৈছে সকলোতকৈ বেছি সিআইএসএফত পোস্ট বেছিকৈ খালি হৈছে মানে 8464 টা পোস্ট খালি হৈছে আৰু এটি যেহেতু ইয়াত চোৱা সিআরপিএফত দিয়া হোৱা নাই ভ্যাকেন্সি 0 দেখাইছে আৰু এনআই ফোর্সটোত কি দেখাইছে ভ্যাকেন্সি 0 দেখাইছে আৰু তোমালোকে এই পোষ্ট গিটাত তোমালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে কি এই পোষ্ট গিটাত ভ্যাকেন্সি খালি নহয় নেকি কাৰণ প্ৰতিবাৰে কি হয় এসএসসি জিডি ফালৰ পৰা বহুত পোষ্ট খালি হয় হয়নে গতিকে গোটেই সমূহ ফোৰ্সতে কি হয় ভ্যাকেন্সি খালি হয় কিন্তু এইবাৰ এখন যেহেতু নোটিফিকেশন খনত সিআরপিএফত পোষ্ট ভ্যাকেন্সি খালি হোৱা নাই আৰু হেতু শো কৰা নাই আৰু এনআইত দেখুৱা হোৱা নাই ভ্যাকেন্সি খালি হোৱাই নাই ইয়াত হয়নে হেতু তোমালোকৰ মনত এটা প্ৰশ্ন পায় কিন্তু ইয়াত এটা কথা দিয়া হৈছে নোটিফিকেশনখনত তোমালোকে মন দিয়া এই বাক্যটো এই লাইনটো মন দিবা দা ভ্যাকেন্সিজ আৰ টেন্টেটিভ অৰ্থাৎ এই বাক্যটো বা ক'ব পাৰি যে কি ভ্যাকেন্সি বাঢ়িব বা কমিব বুলি ইয়াত কথাটো দিয়া হৈছে আৰু এখন নোটিফিকেশন আহিব আৰু সেই নোটিফিকেশনখনত কি হ'ব ভ্যাকেন্সি এতিয়া যেহেতু দিয়া আছে কোনটো পোষ্টত কিমান ভ্যাকেন্সি খালি হৈছে হয়তো কোনবা এটা পোষ্টত ভ্যাকেন্সি কমাব পাৰে হয়তো বঢ়াব পাৰে গতিকে ইয়াত কমোৱাৰ কোনো প্ৰশ্নই নুঠে মানে কাৰণ যেতিয়া এসএসসি জিডি ফালৰ পৰা ভ্যাকেন্সি খালি হয় তেতিয়া কি হয় ইয়াত এক বৃহৎ মাত্ৰাত পোষ্ট ওলাই গতিকে ইয়াৰ পৰা এটা কথা ক'ব পাৰি যে কি ভ্যাকেন্সি তেওঁলোকে আগন্তুক দিনত যিখন তেওঁলোকে নোটিফিকেশন জাৰি কৰিব তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত সেইখনত কিন্তু কি হ'ব এই ভ্যাকেন্সিসমূহ বঢ়াব এনআই পোষ্টত ভ্যাকেন্সি খালি হোৱা নাই সিআরপিএফ পোষ্টত ভ্যাকেন্সি ফোর্সত ভ্যাকেন্সি খালি হোৱা নাই গতিকে সেই আগন্তুক দিনত যিখন নোটিফিকেশন তেওঁলোকে ৰিলিজ কৰিব তাত কিন্তু কিবা ভ্যাকেন্সি বঢ়াব এটো 100% সিওৰ বুলিয়ে ক'ব পৰা যায় কাৰণ এসএসসি জিডি ফালৰ পৰা কাৰণ ইয়াৰ আগৰ বছৰ বিলাকত যেত এসএসসি জিডি ফালৰ পৰা কি হৈছিল ভ্যাকেন্সি খালি হৈ আহিছে আৰু তাৰ তুলনাত যদি এই বছৰ ভ্যাকেন্সি
তুলনা কৰিবলৈ যোৱা হয় তেন্তে কি হ'ব, খুব কম পোষ্ট ওলাইছে। গতিকে আগন্তুক দিনত যিখন নটিফিকেশ্যন তেওঁলোকে ৰিলিজ কৰিব, সেই নটিফিকেশ্যনখনত তেওঁলোকে এই ভেকেঞ্চিসমূহ অৰ্থাৎ CRPF NIতো তেওঁলোকে ভেকেঞ্চি উলিয়াব 10-12,000 ওচৰা-ওচৰি, সেইটো ক'ব পৰা যায়। ঠিক আছে, গতিকে এতিয়া মই এটা কথা কৈ দিওঁ, যিসকলে প্ৰিপেৰেশ্যন কৰা নাই বা কৰিম বুলি ভাবিছে তেওঁলোকে প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক। ঠিক আছে, এতিয়া চাওঁ আমি যে মেল কেণ্ডিডেটৰ কাৰণে টোটেল BSFত পোষ্ট খালী হৈছে 6,413। তোমালোকে হয়তো দেখিছা, ৰ'বা মই তোমালোকক দেখাই দিছোঁ। চ' এতিয়া BSFত মেল কেণ্ডিডেটৰ কাৰণে টোটেল পোষ্ট খালী হৈছে 6,413। CISFত খালী হৈছে মেল কেণ্ডিডেটৰ কাৰণে 7,610। আৰু মই ইয়াতে তোমালোকে চাই ল'বা SC ST OBC EWS UR কেটেগৰীৰ কাৰণে কোনটো কেটেগৰীৰ কাৰণে কোনটো ফ'ৰ্চৰ কিমানটা পোষ্ট খালী হৈছে সেইটো তোমালোকে ভালদৰে চাই ল'বা। এতিয়া মই টোটেলটো কৈ দিছোঁ তোমালোকক। তাৰপিছত চোৱা CRPFত যিহেতু ইয়াত দিয়াই নাই, SSBত দিয়া হৈছে মেল কেণ্ডিডেটৰ কাৰণে 3,806 পোষ্ট খালী হৈছে। ITBPত মেল কেণ্ডিডেটৰ কাৰণে 1,216 পোষ্ট খালী হৈছে। আছাম ৰাইফলত 3,185টা পোষ্ট খালী হৈছে মেল কেণ্ডিডেটৰ কাৰণে। SSFত NIত দিয়া হোৱা নাই, SSFত 194টা মেল কেণ্ডিডেটৰ কাৰণে ভেকেঞ্চি ওলাইছে। তাৰপৰা এতিয়া চোৱা ফিমেল কেণ্ডিডেটৰ কাৰণে ইয়াতো ছেম, তোমালোকে SC ST OBC কাৰণে কোনটো কাষ্টৰ কাৰণে কিমান তোমালোকে চাই ল'বা ভেকেঞ্চি দিয়া হৈছে। এতিয়া টোটেল হৈছে ফিমেল কেণ্ডিডেটৰ কাৰণে BSFৰ ফ'ৰ্চত 1,132টা 1,132টা পদ খালী হৈছে BSFত ফিমেল কেণ্ডিডেটৰ কাৰণে। CISFত 854টা, CRPFত দিয়া হোৱা নাই। SSBটো ফিমেল কেণ্ডিডেটৰ কাৰণে ভেকেঞ্চি খালী হোৱা নাই। ITBPত 215টা, আছাম ৰাইফলছত 600টা, NIত নাই। SSFত 46টা পদ খালী হৈছে। গতিকে টেবুলখন নিৰীক্ষণ কৰিলে তোমালোকে ভালদৰে দেখিবা ফিমেল কেণ্ডিডেটৰ কাৰণে কি হৈছে, এবাৰ খুব কম পদ খালী হোৱা দেখা গৈছে। সেই গতিকে ক'ব পাৰি ভেকেঞ্চি নিশ্চয় বৃদ্ধি হ'ব। 25,000ৰ ওচৰা-ওচৰি এতিয়া ওলাইছে ভেকেঞ্চি, কিন্তু 40,000 প্লাছ ভেকেঞ্চি ওলোৱাৰ সম্ভাৱনা বহুত বেছি আছে। 40,000 প্লাছ ভেকেঞ্চি ওলোৱাৰ সম্ভাৱনা বহুত বেছি আছে। সেই গতিকে তোমালোকে ইমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু ইয়াৰ ওপৰত আৰু নটিফিকেশ্যন আগন্তুক দিনত SSCয়ে জাৰি কৰিব, কাৰণ এই বাক্যটোতে যিহেতু দিয়া হৈছে দ্য ভেকেঞ্চিজ আৰ টেণ্টেটিভ, গতিকে তাৰ পৰাই অনুমান লগাব পাৰি হয়নে যে কি আৰু এখন SSC ফালৰ পৰা নটিফিকেশ্যন তেওঁলোকে জাৰি কৰিব ভেকেঞ্চিৰ ওপৰত। আৰু এটা কথা, ইয়াত এইখন নটিফিকেশ্যনখনত ষ্টেট ৱাইজ কিমান ভেকেঞ্চি খালী কৰা হৈছে সেইটো দিয়া হোৱা নাই। গতিকে তাৰ পৰাও এটা কথা থিৰাং কৰিব পাৰি যে কি আৰু এখন নটিফিকেশ্যন ওলাব, আৰু সেইখন নটিফিকেশ্যনখনত সকলো নিৰ্ধাৰিত হৈ যাব, ক'ত কিমান কোনটো পোষ্টত কিমান ভেকেঞ্চি খালী হৈছে আৰু ষ্টেট ৱাইজ কিমান ভেকেঞ্চি ওলাব। ঠিক আছে, আৰু এই নটিফিকেশ্যনখনত দিয়া হৈছে যে চোৱা এজ লিমিটৰ কথা। এজ লিমিট দিয়া হৈছে 18 বা 23 বছৰলৈকে, অৰ্থাৎ 1 আগষ্ট 2021ৰ 1 আগষ্টলৈকে বয়সটো কাউণ্ট কৰা হ'ব। 23 বছৰ হ'ব লাগিব সিমানটোলৈকে। আৰু কেণ্ডিডেটছ শুড নট হেভ বিন বৰ্ণ আৰ্লিয়াৰ দেন 2/8/1998 এণ্ড লেটাৰ দেন 1/8/2003। আৰু যিসকল কেণ্ডিডেটে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে মই এটা কথা তেওঁলোকক বুজাই দিব বিচাৰিছোঁ যে যিসকল কেণ্ডিডেটে এপ্লাই কৰিব বিচাৰিছে তেওঁলোক 2 আগষ্ট 1998 আগত জন্ম হ'ব নালাগিব আৰু 1 আগষ্ট 2003 চনৰ পিছত জন্ম হ'ব নালাগিব। ঠিক আছে, গতিকে 18 বা 23 বছৰৰ ভিতৰত ইয়াত এজ লিমিট দিয়া আছে। এতিয়া চোৱা এজ ৰিলেক্সেশ্যনৰ কথা কি দিছে যে SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, OBC কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ। গতিকে অফিচিয়েল নটিফিকেশ্যনৰ লিংক মই তলত দি দিম, অফিচিয়েল ৱেবছাইটৰ থ্ৰু তোমালোকে গৈ চাই ল'ব পাৰিবা। ঠিক আছে, গোটেইখিনি কথা পঢ়ি ল'বা। তাৰপিছত চাওঁ কি দিছে। আৰু এইখিনিতে এটা কথা কওঁ, এই নটিফিকেশ্যনখনত এক্সাম কেতিয়া হ'ব, এক্সাম কোন তাৰিখৰ পৰা হ'ব সেইটো দিয়া হোৱা নাই, কাৰণ SSC ফালৰ পৰা বহুতখিনি এক্সাম কি হৈ আছে পেণ্ডিং হৈ আছে, সেইটো কাৰণে একজেক্টলি ডেটটো দিয়া হোৱা নাই। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে চোৱা দ্য কেণ্ডিডেটছ মাষ্ট হেভ পাছড মেট্ৰিকুলেশ্যন অৰ 10th ক্লাছ এক্সামিনেশ্যন ফ্ৰম এ ৰিকগনাইজড বৰ্ড। ঠিক আছে, ইউনিভাৰ্চিটি। গতিকে মেট্ৰিক পাছ কৰা কেণ্ডিডেটসকলেই এই চাকৰিটোৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰে। মাত্ৰ 10 পাছ বিচৰা হৈছে, তাতকৈ একো বিচৰা হোৱা নাই। তাৰপিছত কি দিছে আৰু এটা কথা ইয়াত চোৱা তোমালোকে চাৰ্টিফিকেট কেটেগৰী। এতিয়া চোৱা NCC যিসকলৰ C চাৰ্টিফিকেট থাকে তেওঁলোকক 5%
কি দিয়া হ'ব মাৰ্ক দিয়া হ'ব তাৰপিছত এনচিচি বি সাৰ্টিফিকেট থাকিলে 3% 3 মাৰ্ক দিয়া হ'ব তেওঁলোকক আৰু এনচিচি এ সাৰ্টিফিকেট থাকিলে 2 মাৰ্ক দিয়া হ'ব বোনাছ হিচাপে ঠিক আছে বোনাছ মাৰ্কস বুলি এটো তোমালোকে ক'ব পাৰা এপ্লিকেশন ফি টো দিয়া হৈছে এপ্লিকেশন ফিজ টো only 100 rupees ধৰা হৈছে ইয়াত ঠিক আছে এই নটিফিকেশনখনত থকা সকলোখিনি কথা মই তোমালোকৰ আগত উল্লেখ নকৰো নহলে ভিডিওটো বহুত দীঘল হৈ যাব গতিকে তোমালোকক লিংক দি দিম তলত তোমালোকে গৈ পঢ়ি লবা ঠিক আছে তাৰ পিছত কি দিছে এতিয়া এই এক্সামটো সিলেবাস কেনে ধৰণৰ হ'ব হেতু তোমালোকে চাই লোৱা এই এক্সামটো সিলেবাস যেটো এক্সামটো হ'ব সিবিটি টেষ্ট হ'ব কম্পিউটাৰ তোমালোকে এক্সাম দিব লাগিব আৰু এই এক্সামটোৰ কাৰণে কি তোমালোকে পঢ়িব লাগিব সিলেবাস কেনেকুৱা হ'ব কোনটো পাৰ্টৰ পৰা কিমান নাম্বাৰ আহিব হেখিনি দিয়া আছে চোৱা পাৰ্ট এ দিয়া হৈছে জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং ইয়াত প্ৰায় অংক থাকে ম্যাথমেটিক্স থাকিব ম্যাথমেটিক্সৰ দৰে হ'ব আৰু ইয়াত থাকিব 25টা কোৱেশ্চন থাকিব আৰু মাৰ্ক থাকিব ম্যাক্সিমাম মাৰ্ক থাকিব 25 ঠিক আছে মানে পাৰ কোৱেশ্চন 1 মাৰ্ক কে থাকিব ইয়াত তাৰ পিছত থাকিব জেনাৰেল নলেজ এন্ড জেনাৰেল এৱাৰনেস ঠিক আছে জিকে থাকিব আৰু জিকেৰো নাম্বাৰ অফ কোৱেশ্চন থাকিব 25টা আৰু ম্যাক্সিমাম মাৰ্ক থাকিব 25টা গতিকে পাৰ কোৱেশ্চন 1 মাৰ্ক কে থাকিব তাৰ পিছত থাকিব এলিমেন্টাৰী ম্যাথমেটিক্সৰ কোৱেশ্চন থাকিব 25টা আৰু মাৰ্ক থাকিব 25 মাৰ্ক ইংলিশ আৰু হিন্দীত থাকিব 25 নম্বৰ ম্যাক্সিমাম মাৰ্ক থাকিব 25 আৰু টোটাল টাইম ডিউৰেচন হ'ব 90 মিনিটস অৰ্থাৎ 1.5 ঘণ্টা সময় 1 ঘণ্টা 30 মিনিট সময় থাকিব সম্পূৰ্ণ পেপাৰখনত আৰু কোৱেশ্চনবোৰ মাল্টিপল চয়েস হ'ব এমসিকিউ টাইপ হ'ব আৰু ইয়াত এটা কথা তোমালোকে মন কৰিবা ইয়াত দিয়া হৈছে সো এই পইণ্টটো সোৱা there will be negative marking of 0.25 mark গতিকে এসএসসি জিডি তো কি কৰা হলে এবাৰৰ পৰা নেগেটিভ মাৰ্ক ধৰা হৈছে নেগেটিভ মাৰ্ক তেওঁলোকে লগাই দিলে আৰু সোৱা 0.25 অৰ্থাৎ 4 ভাগৰ 1 অংশ ঠিক আছে হেবুলি ধৰিব পাৰা যদি তোমালোকে 5টা কোৱেশ্চন যদি তোমালোকে ধৰা এটা কোৱেশ্চন শুদ্ধ কৰিলা 1 মাৰ্কৰ কিন্তু 4টা কোৱেশ্চন যদি ভুল কৰি দিলা তেতিয়া কি হ'ব 4টা কোৱেশ্চনৰ টোটাল হ'ব 0.25 কে 1 মাৰ্কস গতিকে তোমালোকে যদি এটা কোৱেশ্চন শুদ্ধ কৰা 4টা কোৱেশ্চন ভুল কৰা তেন্তে 1 মাৰ্কটো কাট খাই যাব তেনে ধৰণৰ নেগেটিভ মাৰ্কটো ইয়াত ধৰা হ'ব ঠিক আছে তাৰ পিছত কি দিছে তাৰ পিছত সম্পূৰ্ণ সিলেবাসখন ইয়াত দিয়া হৈছে যেহেতু মই চোৱা ইয়াত তোমালোকক পাৰ্ট এ পাৰ্ট বি কে শৰ্ট কে দিয়া হৈছে ইয়াত জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিং জেনাৰেল নলেজ এন্ড জেনাৰেল এৱাৰনেস এইবিলাকত 25টা কোৱেশ্চন থাকিব 25 মাৰ্কৰ হয়নে গতিকে সেই জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংৰ ভিতৰত কোনখিনি তোমালোকে পঢ়িব লাগিব জেনাৰেল নলেজ এন্ড জেনাৰেল এৱাৰনেসৰ পৰা কেনেকুৱা ধৰণৰ কোনটো টপিকৰ পৰা প্ৰশ্ন আহিব ম্যাথমেটিক্সৰ পৰা কোনটো টপিকৰ পৰা প্ৰশ্ন আহিব সম্পূৰ্ণ ইয়াত সিলেবাস দিয়া হৈছে এখন তোমালোকৰ বাবে এখন সিলেবাস তোমালোকে যিসকলে প্ৰিপাৰেচন কৰি আছা গতিকে এই সিলেবাসখন লিখি লবা গতিকে মই তোমালোকক এটা সাজেশন দিব বিচাৰো যিসকলে এই এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা কৰিবলৈ আৰম্ভ কৰি দিছে তেওঁলোকে এই সিলেবাসখন সম্পূৰ্ণ লিখি লোৱাটো তেওঁলোকৰ সুবিধাৰ কাৰণে মই কৈছো সম্পূৰ্ণ সিলেবাসখন লিখি লবা জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংৰ পৰা কোনকেটা টপিকৰ পৰা প্ৰশ্ন আহিব পাৰে জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেসৰ টপিকসমূহ দিয়া হৈছে এইকেটা তোমালোকে লিখি লবা নটিফিকেশনখনত দিয়া হৈছে তোমালোকে হেডা তোমালোকে নোট কৰি লবা এই সিলেবাসখন তাৰ পিছত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব তোমালোকৰ প্ৰথমে সিবিটি টেষ্ট হ'ব তাৰ পিছত ফিজিক্যাল এফিচিয়েন্সি হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত কি হ'ব সোৱা মেল ক্যান্ডিডেটৰ কাৰণে 5 কিলোমিটাৰ দৌৰিব লাগিব 24 মিনিটত ফিমেল ক্যান্ডিডেটে 1.6 কিলোমিটাৰ দৌৰিব লাগিব 8 হাফ মিনিটত তাৰ পিছত দিছে আৰু এটা দিছে ফৰ ক্যান্ডিডেটস অফ লাডাখ ৰিজিয়ন যা তোমালোকে এটো পইণ্ট মই তোমালোকক দেখা দিছো এটো সোৱা ফৰ ক্যান্ডিডেটস অফ লাডাখ ৰিজিয়ন যিসকল লাডাখ অঞ্চলৰ লোক হয় তেওঁলোকে 1 মেল ক্যান্ডিডেটৰ কাৰণে 1.6 কিলোমিটাৰ 6 হাফ মিনিটত দৌৰিব লাগিব আৰু ফিমেল ক্যান্ডিডেটে 800 মিটাৰ 4 মিনিটত দৌৰিব লাগিব ঠিক আছে তাৰ পিছত এবোৰ কিছুমান দিয়া আছে ফিজিক্যাল ষ্টেণ্ডাৰ্ড পিএসটি টেষ্টত মেল ক্যান্ডিডেটৰ কাৰণে হাইট কি ফিমেল ক্যান্ডিডেটৰ কাৰণে হাইট কিমান গতিকে মেল ক্যান্ডিডেটৰ কাৰণে 170 সেন্টিমিটাৰ হাইট ফিমেলৰ কাৰণে 157 সেন্টিমিটাৰ তাৰ পিছত ইয়াত টেবুল এখন দিয়া হৈছে তোমালোকে দেখিছা যে এসটি এসসি কোনবোৰ ৰিজিয়নৰ নৰ্থ ইষ্ট ৰিজিয়নৰ কাৰণে কিমান হাইট ৰিলেক্সেশন দিয়া আছে ফিমেলৰ কাৰণে কিমান হাইট ৰিলেক্সেশন দিয়া হৈছে এবোৰ তোমালোকে ভালদৰে অফিচিয়েল নটিফিকেশনখনত চাই লবা হাইট ৱেট সকলো সুন্দৰকৈ এই নটিফিকেশনখনত দিয়া হৈছে আৰু যদি তোমালোকে পোষ্ট প্ৰেফাৰেন্সৰ এটা ভিডিও বিচৰা এসএসসি জিডিত কিদৰে পোষ্ট প্ৰেফাৰেন্স দিব লাগে আৰু কেনেদৰে দিলে ভাল হয়
তাৰ ওপৰত যদি তোমালোকে এটা ভিডিঅ' বিচাৰা তেন্তে ভিডিঅ'টো কমেণ্ট ছেকশ্যনত গৈ তোমালোকে কমেণ্ট কৰি জনাবা মই তাৰ ওপৰতো এটা ভিডিঅ' তোমালোকলৈ আগবঢ়াই দিম গতিকে আজি ভিডিঅ'টো যদি ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেধৰণৰ ভিডিঅ' মই তোমালোকে আগলৈ পাই থাকিবলৈ